বিশ্ব কবিতা দিৱস দিনা নগাঁৱৰ মতিৰাম বৰা ক্ষেত্ৰত নগাঁও জিলা কবি সন্মিলন আৰু ৰঙাজিয়া সদৰ শাখাৰ উদ্যোগত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নবীন নাট্যকাৰ হিবজু খানৰ সংঘাত নামৰ গ্ৰন্থখন শুভ উন্মোচন কৰা হয়। হিবজু খানৰ সংঘাত নামৰ গ্ৰন্থখন শুভ উন্মোচন কৰে ৰঙাজিয়া শাখাৰ প্ৰাক্তন সভাপতি অশোক ৰাম ভট্টাচাৰ্য আৰু নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মাই। যোৱা 10 বছৰ ধৰি ধাৰাবাহিকভাৱে উদযাপন কৰি অহা এই দিৱসত শতাধিক কাব্যপ্ৰেমী উপস্থিতিত কবিতা পাঠৰ লগতে বিশ্ব শান্তিৰ কামনা কৰা হয়। উক্ত অনুষ্ঠানত দুখনকৈ বিশেষ গ্ৰন্থ উন্মোচন কৰা হয়। ইয়াৰে এখন হ'ল হিবজু খানৰ নাটক সংঘাত আৰু আনখন হ'ল সংবাদকৰ্মী তথা কবি দীপজ্যোতি কাকতিৰ ডিজিটেল কাব্য গ্ৰন্থ শব্দহীন যন্ত্ৰণাৰ প্ৰতিধ্বনি। আধুনিক প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা এই ডিজিটেল গ্ৰন্থখন পাঠকে কিউ আৰু কোড স্কেন কৰি মোবাইলতে পঢ়িব পাৰিব। 1999 চনৰ পৰাই ৰাষ্ট্ৰসংঘই উদযাপন কৰি অহা এই দিৱসত নগাঁৱৰ এনেদৰে গ্ৰন্থ উন্মোচনেৰে পালন কৰা কাৰ্যক সচেতন মহলে আদৰণি জনাইছে। উল্লেখযোগ্য যে নবীন নাট্যকাৰ হিবজু খানে অভিনয় কৰাৰ লগতে বিভিন্ন সামাজিক নাটৰ জৰিয়তে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ নগাঁও জিলাত যেটো উন্মোচন হৈছে আমাৰ অসমৰ জ্ঞানী গুণী অভিজ্ঞ নাট্যকাৰ তথা লেখক লেখিকা তেখেতসকলৰ উপস্থিতিত মোৰ এই সংঘাত নাটখন এই গ্ৰন্থখন উন্মোচন হৈছে। মই নিজকে সৌভাগ্যৱান বুলি ভাবিব পাৰোঁ, কিয়নো আজি প্ৰায় 25-30 বছৰ আগৰ লিখনি যিটো মই কলেজীয়া লাইফত লিখিছিলোঁ, এই গ্ৰন্থখন এই নগাঁও জিলাৰ যিটো আমাৰ অনুষ্ঠান ইয়াত উন্মোচন কৰিব পাই মই অসীম খুচি হৈছোঁ। এই নাটখনত সংঘাতৰ যিটো সংঘাত নাম দিয়া হৈছে, এই নাটখনৰ মূল কাহিনী হৈছে এটা সামাজিক প্ৰতিচ্ছবি ইয়াত ফুটাই তুলিছোঁ। আহ্বান এইটোৱে জনাম যাতে মোৰ এই পুথিখন গ্ৰন্থখন যদি আদৰি লয়, পঢ়ে, নাট্যকাৰীসকলে পায়, মঞ্চস্থ কৰে পৰিচালকসকলে, নিজকে কৃতাৰ্থ হোৱা বুলি ভাবিম, মোৰ শ্ৰমটো সাৰ্থক হৈছে বুলি ভাবিম। যদি কিবা ভুল ত্ৰুটি থাকে মোক যদি জনায়, মই সেইখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আৰু নেক্সট ইয়েৰত আগন্তুক বছৰত যাতে আৰু এটা প্ৰেজেণ্ট আমি দিব পাৰোঁ, সেইখিনি মোৰ আশা। ধন্যবাদ। 21 মাৰ্চ বিশ্ব কবিতা দিৱস অনুষ্ঠানত হিবজু খানৰ সংঘাত পুস্তকখন উন্মোচন হৈছে। গতিকে সকলো ৰাইজ, সকলো পাঠক আৰু ইয়াতে থকা লেখক লেখিকাসকলৰ লগত জড়িত নাটকখন বৰ ধুনীয়া হৈছে। আপোনালোকে সকলোৱে চাব, পঢ়িব, আগবঢ়ুৱাই নিব। ধন্যবাদ। মই প্ৰথমতে হিবজু খানক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে এখেতে ছ'চিয়েল মিডিয়াৰ লগত বিভিন্ন মানে কালচাৰেল জগতৰ লগত জড়িত হোৱাৰ উপৰিও এখেতে লিখা মেলাত তেখেত এজন পাৰ্গত, এজন কবি বুলিও ক'ব পাৰি, এজন কবি। এখেতে হিবজু খান সংঘাত নামৰ এটি নাটকৰ পুথি প্ৰস্তুত কৰি উলিয়াইছে। গতিকে এখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু পুথিখন মই পঢ়িছোঁ, বহুত মূল থকা এটি গ্ৰন্থ। এই গ্ৰন্থখন আপোনালোকে পঢ়িব, নিশ্চয় ভাল পাব আৰু বহুত জ্ঞানৰ শব্দ আপোনালোকে গঢ়ি ল'ব পাৰিব, আপোনালোকে বহুত কথাই জানিব পাৰিব। গতিকে প্লিজ আপোনালোকে এই কিতাপখন আপোনালোকে কিনিব। প্ৰত্যেক দোকানতে অলৰেডি মানে হেৰি কৰা হৈছে, ছাপ্লাই দিয়া হৈছে। গতিকে তাৰ পৰা আপোনালোকে কিনি কিতাপখন আপোনালোকে পঢ়িব, বহুত ভাল পাব। ধন্যবাদ।